ভাৰতীয় সেনা বাহিনীত যোগদান কৰিব বিচৰা যুৱক যুৱতীসকলৰ বাবে সুখবৰ। যিসকল যুৱক যুৱতীয়ে সেনা বাহিনীত যোগদান কৰি দেশৰ সেৱা কৰাৰ ইচ্ছা মনত পুহি ৰাখিছে, তেওঁলোকৰ বাবে ভাৰতীয় বায়ু সেনাই এক প্ৰত্যাশিত খবৰ আনিছে। ভাৰতীয় বায়ু সেনাই অগ্নিবীৰ বায়ু 2025ৰ নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। এই অধিসূচনাত আবেদনৰ তাৰিখ, প্ৰাৰ্থীৰ যোগ্যতা আৰু বয়স আদি প্ৰয়োজনীয় সকলো তথ্য উল্লেখ কৰা হৈছে। যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰাৰ কথা ভাবিছে, তেওঁলোকৰ সুবিধাৰ বাবে সবিশেষ তথ্য উল্লেখ কৰা হৈছে। অগ্নিবীৰ বায়ুৰ বাবে এই আবেদন প্ৰক্ৰিয়া অহা বৰ্ষৰ 7 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 27 জানুৱাৰীলৈকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিৰ্ধাৰিত দিনৰ ভিতৰত অফিচিয়েল ৱেবছাইট অগ্নিপথ-বায়ু.cdac.in ত গৈ আবেদন কৰিব পাৰিব। অগ্নিবীৰ বায়ু পদত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় বায়ু সেনাৰ অফিচিয়েল ৱেবছাইটত গৈ নিযুক্তিৰ অধিসূচনা পৰীক্ষা কৰিব পাৰিব। অধিসূচনাত উল্লেখ থকা মতে এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ জন্মৰ তাৰিখ 2005 চনৰ 1 জানুৱাৰীৰ পৰা 2008 চনৰ 1 জুলাইৰ ভিতৰত হ'ব লাগে। প্ৰকাশিত অধিসূচনা অনুসৰি যদি কোনো প্ৰাৰ্থীয়ে বাছনি প্ৰক্ৰিয়াৰ সকলো পৰ্যায় উত্তীৰ্ণ হয়, তেন্তে নামভৰ্তিৰ তাৰিখ অনুসৰি তেওঁৰ সৰ্বোচ্চ বয়স 21 বছৰ হ'ব লাগিব। বিজ্ঞান শাখাৰ বাবে পৰীক্ষাৰ্থীয়ে গণিত আৰু পদাৰ্থ বিজ্ঞানত 50% নম্বৰ লৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। একে সময়তে পৰীক্ষাৰ্থীয়ে ইংৰাজীতো 50% নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'ব লাগে। 50% নম্বৰ লৈ ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব। বিজ্ঞানৰ উপৰিও যিকোনো ষ্ট্ৰীমৰ পৰা 50% নম্বৰ লাভ কৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰে। যোগ্যতা সম্পৰ্কীয় অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে মুকলি কৰা অধিসূচনা পৰীক্ষা কৰিব পাৰে। প্ৰাৰ্থীসকলে পদসমূহৰ বাবে আবেদনৰ বাবে 550 টকা পৰীক্ষা মাচুল আৰু GST দিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিংৰ জৰিয়তে আবেদন মাচুল পৰিশোধ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এই নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ বাবে প্ৰথমে অফিচিয়েল ৱেবছাইট অগ্নিপথ-বায়ু.cdac.in লৈ যাওক। অগ্নিবীৰ বায়ু নিযুক্তি 2025ৰ লিংকত ক্লিক কৰক। এতিয়া পঞ্জীয়ন কৰি আবেদন পত্ৰ পূৰণ কৰি নথিপত্ৰ আপলোড কৰক। ইয়াৰ পিছত আবেদন মাচুল পৰিশোধ কৰি ছাবমিট কৰক। CBT পৰীক্ষা, শাৰীৰিক পৰীক্ষা, নথিপত্ৰ পৰীক্ষণ আৰু চিকিৎসা পৰীক্ষাৰ জৰিয়তে অগ্নিবীৰ বায়ু পদৰ বাবে যোগ্য প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰা হ'ব। পৰীক্ষাৰ্থীয়ে বাছি লোৱা বিষয় বিজ্ঞান বা অন্যান্যৰ ভিত্তিত অনলাইন মোডত পৰীক্ষা অনুষ্ঠিত হ'ব।